কৃষকৰ কল্যাণৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰিছে, বিভিন্ন আঁচনি ইতিমধ্যে কাৰ্যকৰী কৰিছে। মন্ত্ৰী অতুল বৰাই ইতিমধ্যে বিভিন্ন সময়তে মন্ত্ৰীগৰাকীয়ে পথাৰত গৈ নিজে ভূঁই ৰোৱা বা নিজে কৃষি কৰ্মত জড়িত হৈ শুভ উদ্বোধন কৰা দেখা গৈছে বিভিন্ন আঁচনিসমূহ। কিন্তু প্ৰকৃতাৰ্থত সেই আঁচনিসমূহ বা কৃষি বিষয়াসকলে কি ধৰণে কাম কৰিছে আৰু তেওঁলোকৰ পৰা সেই আঁচনিৰ পৰা কৃষকসকল কিমান উপকৃত হৈছে ইয়াৰ প্ৰকৃত ছবি দেখুৱাবৰ কাৰণে মই এই মুহূৰ্তত উপস্থিত আছোঁ ডিপিলাৰ দুনিৰ এখন পথাৰত। দুনিৰ দুগৰাকী কৃষক ভূপেন্দ্ৰ কলিতা আৰু দিলীপ বৰুৱা তেখেতসকলৰ নেতৃত্বত এই ধৰণে প্ৰায় 5 বিঘাতকৈও অধিক কৃষিভূমিত তেওঁলোকে কৃষি লগাইছিল, বিভিন্ন ফচল লগাইছিল তেওঁলোকে। কিন্তু কৃষি বিষয়াৰ পৰা যিধৰণে সঁহাৰি বিচাৰি গৈছিল তেওঁলোকে নাপালে। এয়া মই দেখুৱাইছোঁ, সতীৰ্থ সাংবাদিক লোকেশ্বৰ নাথে দেখুৱাইছে বজাৰলৈ নিবৰ কাৰণে কিছু তিয়হ মূলা সাজু কৰিছে। মই দাদা অকণমান থিয় হৈ দিব, কথা পাতিব বিচাৰিছোঁ। আপোনালোকৰ বিভিন্ন সমস্যা আছে খেতিডৰাত, এতিয়া কিমান মাটি খেতি কৰিছে? আমি এনে 7 বিঘামানত কৰোঁ, ইয়াতে আছে 1.5 বিঘা। প্ৰতি বছৰে আপুনি কি খেতি কৰে? আমি ইয়াতে আছে তিয়হ, ৰঙালাও, আলু কৰোঁ। ইয়াতে এইটো আলু নাই, আলু অলপ দেৰিকৈ হ'ব। ৰঙালাও আৰু মূলা, ৰবি শস্য সকলোবিলাক খেতি কৰা হয়, আমি চব কৰোঁ। কৃষি বিভাগৰ বা এই বিভাগীয় যিসকল কৃষি সম্প্ৰসাৰণ বিষয়া আছে তেওঁলোকৰ পৰা কি সঁহাৰি পাইছে? তেওঁলোক আজি 10 চনতে এটা পানী হুণ্ডা এটা পোৱা গৈছিল ৰাজেন শইকীয়াৰ দিনত, তেতিয়াৰ পৰা একো পোৱা নাই এতিয়ালৈ। এতিয়া আপুনি শেহতীয়াকৈ কৃষি বিভাগৰ ওচৰলৈ গৈ কৃষি বিষয়াৰ ওচৰলৈ গৈ কি পালে? আজি 15 দিনমান আগত গৈছিলোঁ মই। আহি আমাৰ খেতিখিনি চাব লাগে বুলি কৈছিলোঁ শৰ্মাক, যোগেন শৰ্মাক। তেওঁৰ সময় নাই বুলি কৈছে 1 বছৰলৈ। কোন তেখেত? যোগেন শৰ্মা। কোন হয় তেখেত? তেওঁ গাঁও সেৱক হয়। হয়। তেওঁ কৈছে যে মোৰ এই বছৰত সময়ে নাই মোৰ ফিল্ডত যোৱাৰ কাৰণে বুলি কৈছে। কি কৰে তেওঁ? তেওঁ কি কৰে, মঙলদৈত অফিচত ডিউটি থাকে বোলে, সেইটো কথা ক'লে। মই ইঞ্জিনিয়াৰ ছাৰকো কৈছিলোঁ। কিছু কৃষি সমস্যা হৈছে আপোনালোকৰ কৃষিডৰাত, খেতিডৰাত কিছু সমস্যাই দেখা দিছে। তাৰ কাৰণে পৰামৰ্শ দিবলৈ কোনোবা আহিছিল নেকি তাৰ বিপৰীতে? নাই, তাৰ মানে কোনো অহা নাই। মই বিচাৰি গ'লোঁ, ভালেকেইদিনো গৈছোঁ, তেওঁক লাগে নাপায়। তেওঁ 2টাৰ পিছতহে পায়, অফিচত আহি পায় ফুফাই। তাৰপিছত তেওঁ নাই। মই ইঞ্জিনিয়াৰ ছাৰকো ক'লোঁ, ইঞ্জিনিয়াৰ ছাৰে ক'লে শৰ্মাক সাক্ষাৎ কৰবা। শৰ্মাক নাপায়। আকৌ মই বাইদেউক ক'লোঁ, বাইদেউও ক'লে, কিন্তু সৰুৰ পৰা সহায় একো পোৱা নাই কথা। হয়, নিশ্চিতভাৱে শুনিলে যে পাথৰিঘাট কৃষি মহকুমাৰ কাৰ্যালয়ৰ যিসকল বিষয়া আছে, কৰ্মচাৰী আছে, বিশেষকৈ এগৰাকী যোগেন শৰ্মা নামৰ কৃষি সম্প্ৰসাৰণ বিষয়াগৰাকীৰ নাম উল্লেখ কৰিছে। 2-3 দিন কেইবাদিনো গৈ তেওঁলোকে ওচৰত গৈ কাকুতি মিনতি কৰাৰ পিছতো পৰামৰ্শ দিবৰ কাৰণে তেওঁলোক অহাটো বাদেই দিয়ক, অফিচত গ'লেও লগ নাপায়। যিগৰাকী যোগেন শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে কৃষকৰ ধন আত্মসাৎ কৰাৰ অভিযোগত বাতৰি সম্প্ৰচাৰণ কৰা হৈছে প্ৰাগ নিউজত। পৰৱৰ্তী সময়ত সেইগৰাকী যোগেন শৰ্মাই কৈছে এবছৰ পৰ্যন্ত তেওঁৰ আহিবলৈ সময় নাই। এয়া হৈছে কৃষি সম্প্ৰসাৰণ বিষয়াৰ প্ৰকৃততে তেওঁলোকৰ কামৰ নমুনা। এই ধৰণে কৃষিমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত দায়িত্ব অৰ্পণ কৰিলেও কিন্তু প্ৰকৃতাৰ্থত কৃষকসকলে যে উপকৃত হ'ব পৰা নাই, এয়া জীয়া ছবি, এয়া প্ৰকৃত ছবি। আৰু ছবিয়ে কথা কয়, দেখুৱাইছোঁ এয়া খেতিডৰা ইতিমধ্যে ৰঙা পৰি গৈছে, ৰঙচুৱা হৈছে। বিভিন্ন তেওঁলোকৰ সমস্যাই দেখা দিছে। ইয়াৰ পৰামৰ্শ বিচাৰি তেওঁলোকে কৃষি বিষয়াৰ কাৰ্যালয়লৈ গৈছিল যদিও পাথৰিঘাট কৃষি মহকুমাৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ পৰা তেওঁলোকে কিন্তু সুফল নাপালে। গতিকে এইসকল কৃষি বিষয়া বা কৃষি সম্প্ৰসাৰণ বিষয়াৰ বিৰুদ্ধে প্ৰকৃতাৰ্থত মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়।